নমস্কাৰ, এই কহিপাত ছায়েন্সলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি আমি পঢ়িবলৈ লোৱা টপিকটো হৈছে দা ৰুটছ। আজি আমি শিপাৰ বিষয়ে পঢ়িম, ঠিক আছে? প্ৰথমতে আমি শিপাৰ কিছুমান কেৰেক্টাৰ চাওঁ হা। এতিয়া আমি সকলোৱে জানোৱে হয়নে গছৰ বিভিন্ন অংশৰ মাজতে এটা ইম্পৰ্টেণ্ট অংশ হৈছে শিপা, হয়নে? এজোপা গছত পাত, ডাল যিদৰে থাকে গছৰ মাটি তলৰ ফালে শিপা থাকে আৰু সেই শিপাবিলাকে ইমান এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰে যে শিপাৰ কাৰণে প্লান্টছে নিজৰ নিউট্ৰিশ্যনখিনি ফুড বা ৱাটাৰ হওক সেইখিনি হৰণ কৰিব পাৰে। এতিয়া আমি শিপাৰ কিছুমান প্ৰথমতে কেৰেক্টাৰ চাওঁ হা। দ্য কেৰেক্টাৰ্ছ অফ ৰুটছ. First হৈছে the roots are the descending axis of the embryo called radicle. The radicle elongates downward and give rise to the roots. এতিয়া এই যে root হয়নে শিপা কেনেকৈ সৃষ্টি হয় সেইটো চাওঁ আহা প্ৰথমতে আমি জানো seed germination হয়নে যেতিয়া গছ এজোপাই ফল প্ৰডিউচ কৰে আৰু ফলৰ পৰা কি হয় ফলৰ ভিতৰতে seed বা গুটি থাকে আৰু সেই seedটো যেতিয়া এটা এনভাইৰনমেন্ট পায় সুইটেবল এনভাইৰনমেন্ট পায় হয়নে নিউট্ৰিশ্যন পায় ৱাটাৰ পায় তাৰ সমানে ভালকৈ সানলাইট পায় তেতিয়া কি হয় সেই সিডটো জাৰ্মিনেট হয় আৰু সিডটো জাৰ্মিনেট হোৱাৰ লগে লগে তাৰ ওপৰৰ ফালে এটা ষ্ট্ৰাকচাৰ ফৰ্ম হয় আৰু তলৰ ফালেও এটা ষ্ট্ৰাকচাৰ ফৰ্ম হয় হয়নে যেতিয়া মাটিত সিড জাৰ্মিনেট হয় ওপৰৰ ফালে যেটো ষ্ট্ৰাকচাৰ সিডৰ পৰা প্ৰডিউস হয় সেই ষ্ট্ৰাকচাৰটো আমি কি বুলি কওঁ প্লিউমিউল এই প্লিউমিউলটোকে ফিউচাৰ শুট বুলিও কোৱা হয় প্লিউমিউলৰ পৰা পাছত কি হয় গছজোপাৰ শুট প্ৰডিউস হয় হয়নে আৰু তলৰ ফালে যেটো ষ্ট্ৰাকচাৰ ফৰ্ম হ'ব সিড জাৰ্মিনেশন হোৱাৰ পাছত মাটিৰ তলৰ ফালে যেটো ষ্ট্ৰাকচাৰ ফৰ্ম হ'ব বা সিডটোৰ তলৰ ফালে তাক আমি কি বুলি কওঁ ৰেডিকেল এই ৰেডিকেলটোকে ফিউচাৰ ৰুট বুলি কোৱা হয় এই ৰেডিকেলটোৰ পৰা কি ফৰ্ম হয় পাছলে গৈ ৰুট ফৰ্ম হয় ঠিক আছে তেতিয়াহলে আমি প্ৰথম লাইনটোতে গম পালো যে ৰুট কোড কোৰ পৰা ফৰ্ম হয় ৰেডিকেলৰ পৰা হয়নে সিড জাৰ্মিনেশন হোৱাৰ পাছত যেডাল ৰেডিকেল ফৰ্ম হয় সেই ৰেডিকেল ডালে পাছলে ৰুট ডেভেলপ কৰে ঠিক আছে these are non green সাধাৰণতে ৰুটছ বিলাক নন গ্ৰীন হয়নে পজিটিভলি জিঅ'ট্ৰপিক এতিয়া এই জিঅ'ট্ৰপিক ৱৰ্ডটোৱে ইয়াত কি বুজাইছে টুৱাৰ্ডছ দ্য গ্ৰেভিটি হয়নে পজিটিভলি জিঅ'ট্ৰপিক ৱৰ্ডটোৱে বুজাইছে টুৱাৰ্ডছ দ্য গ্ৰেভিটি আমি সদায় দেখো হয়নে গছৰ ডাল হওক বা পাত হওক সেইবিলাক সদায় সানলাইটৰ ফালে গ্ৰ' কৰে কিন্তু শিপা সদায় কি তলকলে গ্ৰ' কৰে মাটিৰ তললৈ অৰ্থাৎ টুৱাৰ্ডছ দ্য গ্ৰেভিটি হয়নে শিপাই সদায় টুৱাৰ্ডছ দ্য গ্ৰেভিটি অৰ্থাৎ পৃথিৱীৰ তলৰ ফালে মাটিৰ তলৰ ফালে সদায় গতি কৰে ইয়াৰ কাৰণটো হৈছে শিপাডালে কি কৰিব মাটিৰ পৰা নিউট্ৰিশ্যন হওক বা পানী হওক সেইবিলাক এবজৰ্ব কৰিব গছজোপাৰ কাৰণে আৰু সেইকাৰণে ই কি হয় পজিটিভলি জিঅ'ট্ৰপিক ইয়াৰ গ্ৰথটো নোটছ এণ্ড ইণ্টাৰনোটছ আৰ নট প্ৰেজেণ্ট ঠিক আছে তোমালোকক যদি মই এডাল শিপা আৰু এডাল শুট দিওঁ তেতিয়াহ'লে তাৰ ডিফাৰেন্সটো তোমালোকে কেনেকে বুজিব পাৰা ৰুট আৰু শুটৰ মাজত আমি ডিফাৰেন্সটো কেনেকে গম পাম যিবোৰ শুটছ হ'ব সেইবিলাকত কি থাকিব নোটছ আৰু ইণ্টাৰনোটছ থাকিব হয়নে শুটছ বিলাকত সাধাৰণতে কি থাকিব নোটছ আৰু ইণ্টাৰনোটছ কিন্তু ৰুটত এই দুটা বস্তু প্ৰেজেন্ট নাথাকে ঠিক আছে যদি আমি নোটছ বা ইণ্টাৰনোটছ বুলি কওঁ তাৰ দেখিবলৈ এনেকে কিছুমান তোমালোকে সাধাৰণতে শুট বিলাকত দেখিছা যে কিছুমান এনে ধৰণৰ ষ্ট্ৰাকচাৰ দেখিবলৈ পোৱা যায় সেইবিলাকে নোট বা ইণ্টাৰনোটছ বুলি কোৱা হয় ঠিক আছে আমি যেতিয়া শুটৰ বিষয়ে পঢ়িম তেতিয়া নোটছ বা ইণ্টাৰনেটছৰ বিষয়ে ডিটেইলছত গম পাম ৰুটছ আৰ প্ৰভাইডেড উইথ ৰুট কেপ এই ৰুটছ বিলাকৰ কি হয় ৰুট বিলাকৰ আগ অংশটোত এটা কেপ লাইক ষ্ট্ৰাকচাৰছ থাকে যেটোক আমি ৰুট কেপ বুলি কওঁ আৰু ৰুট কেপটোৱে সেই ৰুটডালক প্ৰটেকশ্যন দিয়ে ৰুট হেয়াৰ্ছ আৰ ইউনিচেলুলাৰ আমি অলপ পাছতে ভালকে ৰুট হেয়াৰ্ছৰ বিষয়ে পঢ়িবলৈ পাম আৰু ৰুট হেয়াৰ্ছ বিলাক কি হয় ইউনিচেলুলাৰ হয় তাৰমানে এটা সেলেৰে গঠন হয় root help in fixation of plant to the ground and in absorption of nutrients তো ৰুটৰ মেইনলি দুটাই ফাংচন থাকে প্ৰথমটো এই গছজোপাক ধৰি ৰখাত মাটিৰ সৈতে ধৰি ৰখাত সহায় কৰে ষ্টেবল হৈ থকাত সহায় কৰে গছজোপাক আৰু লগতে মাটিৰ পৰা কি এবজৰ্পশ্যন হোৱাত সহায় কৰে পানী আৰু লগতে ফুড ঠিক আছে এইখিনি হৈছে জেনাৰেল কেৰেক্টাৰ্ছ অফ ৰুট ঠিক আছে এতিয়া আমি ৰুটৰ টাইপ চাম সাধাৰণতে দুটা টাইপৰ ৰুট আমি দেখিবলৈ পাওঁ তাৰে প্ৰথম টাইপটো হৈছে প্ৰাইমেৰী ৰুট বা টেপ ৰুট ঠিক আছে প্ৰাইমেৰী ৰুট বা টেপ ৰুট কি হয় চাওঁ হা The root which are developed directly from the radicles and move downward are called primary root or taproot ঠিক আছে
যিবিলাক শিপা ডাইৰেক্টলি ৰেডিকেলৰ পৰা ফৰ্ম হয়, অলপ আগতে যে মই দেখাইছিলো ৰেডিকেল হয়নে, চিড জাৰ্মিনেশ্যন হোৱাৰ পিছত যিডাল ৰেডিকেল গঠন হ'ব, সেই ৰেডিকেলৰ পৰা যিডাল ৰুট ফৰ্ম হয় তাকে আমি কি বুলি কওঁ, প্ৰাইমেৰী ৰুট বা টেপ ৰুট। ঠিক আছে, আৰু এনেকুৱা ধৰণৰ ৰুট বিলাক সাধাৰণতে সদায় ডাউনৱাৰ্ডলি গ্ৰ' হয়, সদায় তলৰ ফালে গ্ৰ' হয়। ঠিক আছে, ইহঁতৰ গ্ৰথৰ ডাইৰেকশ্যনটো হৈছে ডাউনৱাৰ্ড, তাৰমানে পৃথিৱীৰ ভিতৰলে। A single main root is present, আৰু এনেকুৱা টেপ ৰুট বিলাকত কি হয়, এডাল সিংগল মেইন ৰুট প্ৰেজেন্ট থাকে। তোমালোকে দেখিছা যে এডাল মেইন ৰুট আছে ইয়াত হয়নে, এডালকে প্ৰাইমেৰী ৰুট বুলি কোৱা হয়। ঠিক আছে, এডাল সিংগল মেইন ৰুট থাকিব। Such roots produce lateral, secondary and tertiary branches of root, আৰু এই প্ৰাইমেৰী ৰুটডালৰ পৰাই, ঠিক আছে, এই প্ৰাইমেৰী সিংগল প্ৰাইমেৰী ৰুটডালৰ পৰাই কিছুমান branches of root produce হ'ব। ঠিক আছে, branches of roots দেখিছানে, এডালৰ পৰাই লাহে লাহে branches of roots ওলাই গৈছে। ইয়াতে যদি আমি চাওঁ, দুটা টাইপৰ আমি ব্ৰাঞ্চ দেখিবলৈ পাম, লেটাৰেল, সেকেন্ডাৰী আৰু টাৰ্চিয়াৰী। ঠিক আছে, সেকেন্ডাৰী কোনবিলাক হ'ব, যিবিলাক প্ৰথমে ওলাই আহিব, এই প্ৰাইমেৰী ৰুটডালৰ পৰা প্ৰথমতে ওলাই আহিব, তাহাঁতক সেকেন্ডাৰী ৰুট বুলি কোৱা হ'ব। ঠিক আছে, এতিয়া সেকেন্ডাৰী ৰুটডালৰ পৰা দেখিছানে তোমালোকে কিছুমান আৰু ৰুট ডেভেলপ হৈ গৈ আছে, দেখিছানে, এডাল যদি সেকেন্ডাৰী ৰুট হয় তেতিয়াহ'লে এই ৰুটডালৰ পৰা আৰু কিছুমান ব্ৰাঞ্চেছ অফ ৰুট ডেভেলপ হৈ গৈছে, আৰু এইবিলাকক কি বুলি কওঁ আমি, টাৰ্চিয়াৰী ৰুট। ঠিক আছে, আৰু এনেদৰে এই টাৰ্চিয়াৰী ৰুট বিলাকে, সেকেন্ডাৰী ৰুট বিলাকে আৰু প্ৰাইমেৰী যিডাল টেপ ৰুট তাহাঁতি মিলি পিনি টেপ ৰুট চিষ্টেমটো বনায়। তাৰমানে আমি গোটেই চিষ্টেমটো কি বুলি ক'ম, টেপ ৰুট চিষ্টেম বুলি ক'ম। এডাল টেপ ৰুট চিষ্টেমত কি থাকিব, এডাল প্ৰাইমেৰী ৰুট থাকিব, ঠিক আছে, সেকেন্ডাৰী কিছুমান ব্ৰাঞ্চেছ থাকিব, আৰু টাৰ্চিয়াৰী ব্ৰাঞ্চেছ অফ ৰুটছ থাকিব। এক্সাম্পল অফ সাচ ৰুট চিষ্টেম আৰ ফাউণ্ড ইন, কেনেকুৱা ধৰণৰ প্লান্টত পোৱা যায়, কিছুমান ডাইকট প্লান্টত পোৱা যায়, পি, টমেটো, মেংগো, এনেকুৱা ধৰণৰ প্লান্ট বিলাকত যিবিলাক সাধাৰণতে ডাইকট হয়, আমি এই টেপ ৰুট চিষ্টেমটো দেখিবলৈ পাওঁ। তো বেসিক্যালি যিটো প্ৰাইমেৰী বা টেপ ৰুট চিষ্টেমত আমি কি দেখিম, এডাল মেইন ৰুট দেখিম, সেই মেইন ৰুটডালৰ পৰাই কিছুমান কি হ'ব, সেকেন্ডাৰী আৰু টাৰ্চিয়াৰী ৰুটৰ ব্ৰাঞ্চেছ গ্ৰ' হ'ব। ঠিক আছে, এতিয়া আমি সেকেন্ড টাইপ অফ ৰুটছৰ বিষয়ে পঢ়ো আহা, হৈছে এডভেন্টিচিয়াছ ৰুট। সাধাৰণতে মনকট প্লান্টত এই ধৰণৰ ৰুট দেখিবলৈ পোৱা যায়। তাৰ মনকট প্লান্ট বিলাকত কি হয়, যিটো ৰেডিকেল হয় না, আমিতো এতিয়ালৈকে গম পাইছো যে ৰেডিকেলৰ পৰাই পাছলৈ ৰুট প্ৰডিউচ হয়, হয়নে, প্ৰাইমেৰী ৰুট প্ৰডিউচ হয়, কিন্তু মনকট প্লান্টত কি হয়, ৰেডিকেল জাৰ্মিনেশ্যনৰ পিছত ৰেডিকেলডাল ৰিপ্লেচড হৈ যায়। কিহে ৰিপ্লেচ কৰে, এ টাফট অফ হেয়াৰী ৰুট গ্ৰ' ফ্ৰম দ্য বেছ অফ দি ষ্টেম, হয়নে, এনেকুৱা ধৰণৰ ৰুটত কি হয়, যিডাল ৰেডিকেল মানে ৰেডিকেলৰ পৰা কি প্ৰডিউচ হ'ব, এটা প্ৰাইমেৰী ৰুট প্ৰডিউচ হ'ব, কিন্তু এডভেন্টিচিয়াছ ৰুটত কি হ'ব, এই ৰেডিকেলটো ৰিপ্লেচ হৈ যাব, কিহে ৰিপ্লেচ কৰিব, কিছুমান টাফট অফ হেয়াৰী ৰুটছে, দেখিছানে, এনেকুৱা কিছুমান হেয়াৰী ৰুটছে সেই ৰেডিকেলডালক ৰিপ্লেচ কৰিব, আৰু এই এনেকুৱা ধৰণৰ যিবিলাক হেয়াৰী ৰুটছ, এইবিলাকক কি বুলি কোৱা হয়, ফাইব্ৰছ ৰুট বুলি কোৱা হয়। ঠিক আছে, দেখিছানে তোমালোকে কিছুমান টাফট অফ, ইয়াত আমি সাধাৰণতে ডিফাৰেন্সটো কি দেখিম সেইটো এতিয়া পঢ়িম, যে ইয়াত নো মেইন ৰুট প্ৰেজেন্ট, হয়নে। এতিয়া এইটো যদি আমি চাওঁ, এডাল ডাইকট কি হয়, টেপ ৰুট হয়, এই ডাইকট টেপ ৰুটডালত আমি কি দেখিছো, এডাল প্ৰাইমেৰী মেইন ৰুট দেখিছো, হয়নে, তাৰ লগে লগে কিছুমান সেকেন্ডাৰী আৰু টাৰ্চিয়াৰী আমি ৰুটৰ ব্ৰাঞ্চেছ দেখিছো, কিন্তু তাৰ বিপৰীতে যদি আমি মনকট এডভেন্টিচিয়াছ ৰুটডালত চাওঁ, তেতিয়াহ'লে আমি কি দেখিম, ইয়াত দেখিছো জানো মেইন ৰুট, দেখিছো জানো, ইয়াত এডালো মেইন ৰুট কি নাই, প্ৰেজেন্ট নাই। তো টেপ ৰুট আৰু এডভেন্টিচিয়াছ ৰুটৰ মাজত ডিফাৰেন্স এইটোৱে, যে টেপ ৰুটত এডাল মেইন ৰুট বা প্ৰাইমেৰী ৰুট প্ৰেজেন্ট থাকিব, কিন্তু ইয়াত তেনেধৰণৰ কোনো প্ৰাইমেৰী ৰুট বা টেপ ৰুট আমি দেখিবলৈ নাযাওঁ, তাৰ সলনি আমি কি দেখিম, কিছুমান টাফট অফ কি দেখিম, হেয়াৰী ৰুটছ দেখিম। ঠিক আছে, এইবিলাকক ফাইব্ৰছ ৰুটছ বুলিও কোৱা হয়। এনেকুৱা এক্সাম্পল হৈছে চুইট পটেটো, ৰাইচ আৰু গ্ৰাছেছ। ঠিক আছে, আমি সাধাৰণতে ধান গছজোপা যদি উঘালি চাওঁ, বা আমি যদি ঘাঁহ খিনি উঘালি চাওঁ, তেতিয়াহ'লে এনেকুৱা ধৰণৰ ফাইব্ৰছ ৰুটছ দেখিবলৈ পাম, ফাইবাৰ লাইক, হয় নাই, দেখিছানে, ইয়াত তোমালোকে ডিফাইন কৰিব পাৰিবা জানো যে এইডাল মেইন ৰুট হয়, এই মেইন ৰুটডালৰ পৰাই লেটাৰেল কিছুমান ব্ৰাঞ্চেছ ওলাইছে, তেনেকে আমি ডিফাইন কৰিব নোৱাৰো, কাৰণ ইহঁতি একোচা হেয়াৰী ৰুটৰ একেবাৰে
টাফট হয় এটা ঠিক আছে তো ইয়াত আমি কোনো ধৰণৰ ডিফাৰেঞ্চিয়েট কৰিব নোৱাৰো সাধাৰণতে আমি যদি ঘাঁহ উঘালি চাওঁ কেতিয়াবা বা ধান গছ উঘালি চাওঁ এনেকুৱা ধৰণৰ ফাইব্ৰছ ৰুটছ দেখিবলৈ পাম ঠিক আছে এতিয়া আমি যদি শিপাডাল ভালকে লক্ষ্য কৰো শিপাডালৰ কিছুমান ৰিজন আছে আমি গোটেই শিপাডালক কিছুমান ৰিজনছত ভাগ কৰিব পাৰো আৰু সেই ৰিজন বিলাক প্ৰত্যেকটো ৰিজনৰে বেলেগ বেলেগ কি থাকিব ফাংচনছ থাকিব ঠিক আছে প্ৰথম ৰিজনটো হৈছে ৰুট কেপ ৰিজন ঠিক আছে এই ৰিজনটো এটো কি কম root cap region the root grow by apical elongation এটা শিপা যেতিয়া গ্ৰো হয় হয়নে শিপা যেতিয়া towards the cavity গ্ৰো হয় তেতিয়া তাৰ এই apical portionটোৱে গ্ৰোথত হেল্প কৰে এই portionটো apical portion বুলি কয় আৰু এই portionটোক কি বুলি কয় basal ঠিক আছে ডাল শিপাৰ যেডাল আগ অংশটো এই আগ অংশটোক এপিকেল পোৰ্শন আৰু এটোক বেসেল পোৰ্শন বুলি কোৱা হয় আৰু যেতিয়া শিপা গ্ৰো হ'ব তেতিয়া সেই এপিকেল ৰিজনটোৱে কি হ'ব এলংগেট হৈ গৈ থাকিব the growing point is soft and delicate and therefore when the root pushes itself through the soil the tender tip runs the risk of injury যেটো শিপাৰ আগ অংশ হয়নে শিপাৰ আগ অংশ যেটো মাটিৰ towards the gravity মাটিৰ ভিতৰত গ্ৰো হৈ গৈ থাকিব সেই যেটো আগ অংশটো খুব ডেলিকেট হয় আৰু যেতিয়া মাটিৰ মাজেৰে ই গ্ৰো কৰিব সাধাৰণতে কি থাকে ইনজুৰি হোৱাৰ ৰিস্ক থাকে ঠিক আছে সেই কাৰণে কি হয় এই গ্ৰোইং পইণ্টটোতে কি হয় থিম্বেল শেপ এটা বডি থাকে এই গ্ৰোইং পইণ্টটোক আবৰি পিনি কি কৰে এটা থিম্বেল শেপ বডিয়ে এই হিপাৰ গ্ৰোইং পইণ্টটোক কি কৰি থাকে আবৰি ৰাখে আৰু থিম্বেল শেপ মানে হৈছে কাপ শেপ সৰি কেপ শেপ ঠিক আছে কেপ লাইক এটা ষ্ট্ৰাকচাৰটোকে আমি থিম্বেল শেপ বুলি কওঁ আৰু এই থিম্বেল শেপ বডিটোৱে কি হ'ব ৰুটৰ একদম আগ অংশটো যেটো টিপটো যেটো গ্ৰো কৰিব যেটো এলংগেট হ'ব হয়নে হেতুক আবৰি ৰাখে কি কাৰণে আবৰি ৰাখে প্ৰটেকচনৰ কাৰণে যাতে গ্ৰো হওঁতে কোনো ধৰণৰ ইনজুৰি সেই ৰুটডালত নহয় ঠিক আছে The root cap secrete mucilaginous substance which facilitated the roots to penetrate through the soil. আৰু এই root capটোৱে কি কৰে root capটোৱে কিছুমান কি কৰিব substance ঠিক আছে glue like substance কিছুমান ৰিলিজ কৰিব আৰু এই substance বিলাকে বা chemicals বিলাকে root যেটা ৰুটৰ এপিকেল পোৰ্শন হে এপিকেল পোৰ্শনটোক হেল্প কৰিব যাতে হি ইজিলি মাটিৰ তলত পেনিট্ৰেট হৈ পিনি গ্ৰো কৰিব পাৰে তো আমি প্ৰথম ৰিজনটো কি পালো ৰুটৰ root cap region আৰু root capৰ মেইন ফাংচনটো হৈছে যেটো ৰুটৰ এপিকেল পোৰ্শন হে এপিকেল পোৰ্শনটোক প্ৰটেকচন দিয়া যদি আমি সেকেন্ড ৰিজনটো চাও তেতিয়া হলে হেতু হৈছে ৰিজন অফ মেৰিস্টেমেটিক এক্টিভিটি এণ্ড ইলংগেশন ৰুট কেপৰ যেটো পাছৰ ৰিজন ঠিক আছে এই ৰিজনটোকে ৰুট কেপৰ পাছৰ ৰিজনটোকে কি বুলি কোৱা হয় ৰিজন অফ মেৰিস্টেমেটিক এক্টিভিটি এই ৰিজনটো সাধাৰণতে কি হয় খুব এটা স্মল ৰিজন হয় আৰু ইয়াতে কি হয় সেল ডিভাইডস হয় ঠিক আছে এতিয়া আমি যে অথনিপা কৈ আছো যে ৰুট সদায় টুৱাৰ্ডছ দ্য গ্ৰেভিটি গ্ৰো কৰে কিন্তু গ্ৰো কৰিবলৈ কি হ'ব লাগিব সেল ডিভাইড হ'ব লাগিব আৰু এই সেল ডিভিজন ক'ত হ'ব এই ৰিজনটোত হ'ব ৰিজন অফ মেৰিস্টেমেটিক ঠিক আছে এই ৰিজনটোতে সেল বিলাক ডিভাইড হ'ব আৰু ডিভাইড হৈ আলটিমেটলি এই ৰিজনটো ৰিজন অফ ইলংগেশনৰ লগত মাৰ্জ হৈ যাব তাৰ মানে প্ৰথমতে ইয়াত ৰিজন অফ মেৰিস্টেমেটিকত সেল বিলাক কি হয় ডিভাইড হ'ল হয়নে সেল ডিভাইড হোৱাৰ পাছতে ৰিজন অফ এলংগেশনৰ লগত লগ হৈ গল তাৰ মানে ইলংগেশনতে কি হ'ব সেল বিলাক আৰু গ্ৰো কৰিব আফটাৰ ডিভিজন গ্ৰো কৰিব ইলংগেট হ'ব কোনটো ৰিজনত হ'ব ৰিজন অফ ইলংগেশন তো আমি এতিয়ালৈকে তিনটা ৰিজন পালো প্ৰথমটো হৈছে ৰুট কেপ যেটো এপিকেল পোৰ্শনটো প্ৰটেকচন দি ৰাখে যাতে কোনো ধৰণৰ ইনজুৰি নহয় যেতিয়া গ্ৰো কৰে ৰুটডাল তাৰ পাছতে আমি দ্বিতীয়টো ৰিজন পালো যেটো হৈছে মেৰিস্টেমেটিক এক্টিভিটি যত কি হয় সেল ডিভিজন হয় আৰু সেল ডিভিজন হোৱাৰ পাছতে ৰুট গ্ৰো কৰে আৰু সেল ডিভাইড হোৱাৰ পাছতে সেল বিলাক গ্ৰো আৰু ইলংগেট ক'ত হয় ৰিজন অফ ইলংগেশনত ঠিক আছে এতিয়া থাৰ্ড ৰিজনটো হৈছে ৰিজন অফ মেচুৰেশ্যন The outer cells of this region grow out as unicellular root hair ঠিক আছে এই ৰিজনটোতে আমি কি দেখিম কিছুমান ইউনিসেলুলাৰ root hairs দেখিম হয়নে হিপাডাল যেতিয়া উঘালি আনিলে আমি সৰু সৰু চুলিৰ দৰে কিছুমান ষ্ট্ৰাকচাৰছ দেখিবলৈ পাওঁ হয়নে সেইবিলাককে কি বুলি কোৱা হয় root hair সিহঁতি সাধাৰণতে ইউনিসেলুলাৰ হয় আৰু এনেকুৱা ধৰণৰ কুৱেশ্যনো আহে ইউনিসেলুলাৰ root hair কোনটো ৰিজনত দেখিবলৈ পোৱা যায় তেতিয়াহ'লে কোনটো ৰিজনত দেখিবলৈ পাম ৰিজন অফ মেচুৰেশ্যন
ঠিক আছে this hair increase the absorption surface of the root and the root hair are responsible for absorption of the water and mine from the soil এতিয়া যে root hair বিলাক unicellular root hair বিলাকে ইহঁতে কি কৰে গোটেই absorption এৰিয়াটো বঢ়াই দিছে দেখিছানে এডালটো প্ৰাইমেৰী ৰুট আছে লগতে ইহঁতে কি কৰিছে চাৰিওফালে ইহঁতৰ ৰুটৰ absorption এৰিয়াটো বঢ়াই দিছে তাৰমানে চাৰিওফালৰ সয়লত ইহঁতি একদম ধুনীয়াকে সয়লৰ পৰা চাৰিওফালে সয়লৰ পৰা কি কৰিব পানী আৰু বাকি মিনাৰেলছ খিনি এবজৰ্ব কৰিব এন্ডৰ সব ফালে ইহঁতি কি হয় এক্সটেন্ড হৈ গৈছে দেখিছানে ৰুট হেয়াৰ বিলাক আৰু ইহঁতি সাধাৰণতে কি হয় ইউনিসেলুলাৰ হয় যেটো এটা ইম্পৰ্টেন্ট পইণ্ট 4 নম্বৰ ৰিজনটো হৈছে permanent region this region is lies above all the region here the cells become permanent in shape and size and secondary roots are produced in this region এই গোটেইকেইটা ৰিজনৰ ওপৰতে আমি একদম সয়লৰ ওচৰাচৰিকে মানে আৰ্ট ফাৰ্ষ্টৰ ওচৰাচৰিকে আমি কি দেখিবলৈ পাম এটা ৰিজন দেখিবলৈ পাম যেটো পাৰ্মানেন্ট ৰিজন অফ ৰুট বুলি কোৱা হয় আৰু পাৰ্মানেন্ট ৰিজনত আহি পিনি এটা ডেফিনিট শেপ লৈ লয় যিবিলাক সেলস হ'ব ৰুটৰ সেলস হ'ব তাহাঁতি এটা ডেফিনিট শেপ লৈ লয় আৰু ইয়াৰ পৰাই কি হ'ব লাহেকে সেকেন্ডাৰী ৰুটস বিলাক ডেভেলপ হ'ব ঠিক আছে এতিয়ালৈকে তো আমি সেকেন্ডাৰী ৰুটস দেখাই নাই এখিনি ৰুট হেয়াৰ হয় আৰু ইয়াৰ পৰাই কি হ'ব সেকেন্ডাৰী ৰুটস ডেভেলপ হ'ব পাৰ্মানেন্ট ৰিজনৰ পৰা আৰু সেকেন্ডাৰী ৰুটছৰ পৰা লাহে লাহে টাৰ্চিয়াৰী ৰুটস ডেভেলপ হৈ গৈ থাকিব ঠিক আছে নেক্সট আমি চাওঁ যে নৰ্মেল ফাংচনছ অফ ৰুটস কি হয় হয়নে হিপাৰ কাম কিনো তো হিপাৰ যদি আমি মেইনলি কাম চাওঁ তিনিটা কাম আমি মেইনলি দেখিবলৈ পাওঁ প্ৰথমটো হৈছে এবজৰ্পচন হয়নে হিপা হৈছে প্লান্টজোপা আটাইতকৈ ইম্পৰ্টেন্ট অংগ বুলি ক'লেও ভুল নহ'ব কাৰণ হিপায়ে কি কৰে প্লান্টজোপাক জীয়াই থাকিবলৈ যিখিনি পানী আৰু মিনাৰেলছৰ প্ৰয়োজন হয় সেইখিনি যোগান ধৰে হয়নে আৰু কি কৰে এবজৰ্ব কৰে water and mineral salts from the soil through root hairs তাৰ পিছৰ কামটো হৈছে conduction root pass the absorbed water and minerals to the stem upward conduction ঠিক আছে for upward conduction তো ৰুটে কি কৰে যিখিনি এবজৰ্ব কৰিলে water আৰু mineral যিখিনি এবজৰ্ব কৰিলে সেইখিনি কি হয় ষ্টেমলে কন্ডাক্ট কৰে ঠিক আছে আপওয়ার্ড কন্ডাক্ট কৰে ঠিক আছে তাৰ পিছত আছে anchorage root help the plant to fix in the soil গছজোপা সয়লত স্টেবলি কি হয় ফিক্স হৈ থাকিবলে হয়নে গছ যদি ৰুট নাথাকে ৰুটে সাধাৰণতে কি কৰে গছজোপা খামুচি ৰাখে মাটিৰ লগত হয়নে গছজোপা ষ্টেবল হৈ থাকিব পাৰে মাটিত তো ৰুটে লগতে কি হয় গছজোপা মাটিৰ লগত লগ হৈ থকাটো এংকৰ হৈ থকাটো হেল্প কৰে root may undergo modification to perform some special function তো আমি ইমানখিনি লাগে ৰুটৰ সাধাৰণতে কিছুমান নৰ্মেল ফাংচন দেখিলো হয়নে ইয়াৰ উপৰিও ৰুট বিলাক কি হয় হিপা বিলাক মডিফাই হয় আৰু মডিফাই হৈ পিনি সিহঁতে কিছুমান স্পেচিয়েল ফাংচন পাৰফৰ্ম কৰে এই তিনটা ফাংচনটো কৰে তাৰ লগতে মডিফাই হৈ পিনি কিছুমান স্পেচিয়েল ফাংচন পাৰফৰ্ম কৰে তাৰে প্ৰথমটো আমি যদি চাওঁ ষ্টৰেজ হয়নে ৰুট বিলাক মডিফাই হৈ পিনি ষ্টৰেজত হেল্প কৰে আমি এনেকুৱা ধৰণৰ এক্সাম্পল ক'ত দেখিম ৰেডিছ আৰু টাৰ্নিপত দেখিম অলপ পাছতে আমি ডায়াগ্ৰাম সহায়ত বস্তুখিনি চাম হয়নে এতিয়া যিখিনি ৰেডিছ হয়নে মূলা সাধাৰণতে ফল নহয় কি হয় মডিফাইড ফৰ্ম অফ ৰুট আৰু কিহৰ কাৰণে মডিফাই হয় ষ্টৰেজৰ ফাংচনটো পাৰফৰ্ম কৰিবৰ কাৰণে হয়নে যেতিয়া উদ্ভিদজোপাই কাৰ্বহাইড্ৰেট প্ৰডিউস কৰিলে হয়নে সেই কাৰ্বহাইড্ৰেট খিনি উদ্ভিদজোপাত কি হিচাপে ষ্টৰ হৈ থাকিব ষ্টাৰ্চ হিচাপে হয়নে মেইনলি ষ্টাৰ্চ হিচাপে ষ্টৰ হৈ থাকিব আৰু সেই ৰুটেও কেতিয়াবা কি হয় মডিফাই হৈ পিনি এনেকুৱা এটা ৰূপ লয় আৰু সেই ৰূপটোতে কি হৈ থাকে ষ্টাৰ্চ বিলাক ষ্টৰেজ হৈ থাকে ষ্টৰ হৈ থাকে ঠিক আছে কেতিয়াবা ৰুট বিলাক মডিফাই হয় টু গিভ মেকানিকেল সাপোৰ্ট টু দা প্লান্ট ঠিক আছে আমি ক্লাইম্বিং ৰুট দেখিছো হয়নে বগাই যোৱা যিবিলাক ক্লাইম্বাৰ যিবিলাক প্লান্ট আছে হয়নে বগাই যোৱা উদ্ভিদ বিলাক সেই উদ্ভিদ বিলাকত সাধাৰণতে লতা জাতীয় উদ্ভিদ বিলাকত সাধাৰণতে আমি ক্লাইম্বিং ৰুট দেখিবলৈ পাওঁ সেই ৰুট বিলাকে গছজোপাক সাপোৰ্ট কৰে হয়নে লতা জাতীয় উদ্ভিদ বিলাকক ক্ৰপ ৰুট দেখিবলৈ পাওঁ ষ্টিল ৰুট দেখিবলৈ পাওঁ এইবিলাক কি হয় অলপ পাছতে আমি পঢ়িম তো আমি ৰুটৰ কিছুমান মডিফাইড ফাংচন দেখিলো ষ্টৰেজ আৰু মেকানিকেল সাপোৰ্ট তাৰপাছতে আমি ৰুটৰ যদি আৰু এটা ফাংচন চাওঁ এবজৰ্পচন কিছুমান প্যাৰাসাইটিক প্লান্টে কি কৰে হস্টৰিয়েল ৰুট প্ৰডিউস কৰে ঠিক আছে এটা স্পেচিয়েল টাইপ অফ ষ্ট্ৰাকচাৰ বুলি ক'ব পাৰি হস্টৰিয়েল ৰুট আৰু হস্টৰিয়েল ৰুট বিলাকে কি কৰে যেটো হোষ্ট থাকিব কাৰণ প্যাৰাসাইটিক প্লান্ট হলে কি হ'ব হি হোষ্টৰ পৰাই নিউট্ৰিশন কৰিব হয়নে প্যাৰাসাইট মানে কি যে তাত কিবা এটা হোষ্ট থাকিব আৰু সেই হোষ্টৰ পৰাই প্যাৰাসাইটটোৱে কি কৰিব নিজৰ নিউট্ৰিশন খিনি
আহৰণ কৰিব আৰু সেই পেৰাচাইটিক প্লান্টতো কি থাকে কিছুমান হোষ্টেৰিয়েল ৰুট থাকে আৰু ৰুট বিলাকে কি কৰে মেইন কামটো হৈছে ইহঁতি এবজৰ্ব কৰে নিউট্ৰিচন কৰ পৰা হোষ্ট টিস্যু বিলাকৰ পৰা ঠিক আছে ৰেসপিৰেশনতো হেল্প কৰে নিউমেট'ফৰ এইবিলাক হৈছে কিছুমান স্পেচিয়েলাইজ টাইপ অফ এৰিয়েল ৰুট আৰু এই নিউমেট'ফৰ বিলাকে কি কৰে ইহঁতি গেছিয়াছ এক্সচেঞ্জত হেল্প কৰে ৰেসপিৰেশনত হেল্প কৰে ঠিক আছে হাইগ্ৰস্কোপিক ফাংচন কিছুমান এপিফাইটিক প্লান্টত আমি কি দেখিম এপিফাইটছ বিলাকত কি দেখিম কিছুমান হেংগিং ৰুট থাকিব এই হেংগিং ৰুট বিলাকত ভেলামিন নামৰ এবিধ টিস্যু থাকিব যিবিলাক টিস্যুৱে কি কৰিব বায়ুত থকা মইশ্চাৰ খিনি এবজৰ্ব কৰিব সেই ফাংচনটোকে কি বুলি কোৱা হয় হাইগ্ৰস্কোপিক ফাংচন ঠিক আছে ফিজিঅলজিকেল ফাংচন অফ ৰুট যদি আমি চাওঁ কিছুমান প্লান্টৰ ৰুট বিলাক সাধাৰণতে গ্ৰীণ হয় আৰু সিহঁতি কি হয় গ্ৰীণ হয় মানে কি তাত ফটোচিনথেসিস কৰিব পাৰে গ্ৰীণ মানে ক্লোৰোফিল প্ৰেজেন্ট আছে আৰু কিছুমান গছৰ কি হয় ৰুট বিলাকেও ফটোচিনথেসিসত হেল্প কৰে ঠিক আছে আৰু টিনোস্পোৰা হৈছে এনেকুৱা ধৰণৰ প্লান্টৰ এক্সাম্পল symbiotic function some type of fungi and bacteria remain associated with root thereby help in nitrogen fixation and phosphate nutrition এতিয়া আমি কিছুমান উদ্ভিদত কি দেখিবলৈ পাওঁ কিছুমান উদ্ভিদত সাধাৰণতে আমি সিহঁতৰ হিপাত কি দেখিবলৈ পাওঁ ফাঞ্জাই বা বেক্টেৰিয়া কিছুমান এছ'চিয়েট হৈ আছে এনেকুৱা ধৰণৰ এছ'চিয়েচনক চিম্বায়চিছ বুলি কোৱা হয় ঠিক আছে ফাঞ্জাই হওক বা বেক্টেৰিয়া হওক সেই গছজোপাৰ ৰুটত প্ৰেজেন্ট থাকে আৰু সিহঁতি যে প্ৰেজেন্ট থাকে ফাঞ্জাই বা বেক্টেৰিয়া বিলাকে সিহঁতৰ কাম কি হয় নাইট্ৰজেন ফিক্সেশ্যনত হেল্প কৰে আৰু লগতে ফছফেটৰ এবজৰ্পশ্যনত হেল্প কৰে ঠিক আছে এই ফাংচন বিলাকক এইবিলাক কি ফাংচন হয় ৰুটৰ চিম্বায়টিক ফাংচন ঠিক আছে তাৰপিছতে ৰিপ্ৰডাক্টিভ ফাংচনতো আমি ৰুটক ভাগ লোৱা দেখিবলৈ পাওঁ কিছুমান গছৰ শিপাৰ পৰাই কি হয় ভেজিটেটিভ প্ৰপাগেশ্যন হয় নতুন এজোপা গছৰ কি হয় উৎপন্ন হয় ভেজিটেটিভ প্ৰপাগেশ্যন কোনো ধৰণৰ এছেক্সুৱেল বা সেক্সুৱেল ৰিপ্ৰডাকশ্যন নহয় ইয়াত কি হয় গছজোপাৰ যিকোনো এটা পাৰ্টৰ পৰা ঠিক আছে সেয়া লাগিলে পাত হওক গছজোপাৰ ডাল হওক গছজোপাৰ শিপা হওক সেই অংশবিলাকৰ পৰা যেতিয়া নতুন এজোপা গছৰ ফৰ্মেশ্যন হয় তেতিয়া আমি তাক কি কওঁ ভেজিটেটিভ প্ৰপাগেশ্যন সাধাৰণতে চুইট পটেটো কি হয় এটা ৰুট হয় মানে চুইট পটেটোত আমি এনেকুৱা ধৰণৰ ভেজিটেটিভ প্ৰপাগেশ্যন দেখিবলৈ পাওঁ তেতিয়াহ'লে আমি দেখিলো ৰুটে অকল এবজৰ্পশ্যনতে নহয় বা মেকানিকেল সাপোৰ্টে নিদিয়ে ই ৰিপ্ৰডাকশ্যনতো কেতিয়াবা হেল্প কৰে ঠিক আছে এতিয়া আমি ৰুটৰ মডিফিকেশ্যন কিছুমান পঢ়িম তাহাঁতি মডিফাইড হৈ পিনি কেনে ধৰণৰ ফাংচন পাৰফৰ্ম কৰে সেইখিনি অলপ ডিটেইলছত পঢ়িম প্ৰথম আমি পঢ়িম মডিফিকেশ্যন অফ টেপ ৰুট ঠিক আছে টেপ ৰুট বা প্ৰাইমেৰী ৰুট টেপ ৰুট আৰু প্ৰাইমেৰী ৰুট বিলাকে ষ্টৰেজৰ কাৰণে ঠিক আছে ফুড ষ্ট'ৰ কৰি ৰাখিবলৈ কাৰণে ষ্টাৰ্চ বিলাক ষ্ট'ৰ কৰি ৰাখিবলৈ কাৰণে মডিফাই হয় আৰু কিছুমান মডিফিকেশ্যন কৰি পিনি এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ ফৰ্ম কৰে তাৰে প্ৰথমটো হৈছে ফিউজিফৰ্ম when the roots are expand in the middle and gradually taper towards the base and the apex ঠিক আছে কেতিয়াবা কিছুমান প্লান্টত কি হয় সাধাৰণতে আমি ৰেডিছত দেখিবলৈ পাওঁ এই ফিউজিফৰ্ম মডিফিকেশ্যনটো আমি ৰেডিছত দেখিবলৈ পাওঁ মূলাত সাধাৰণতে কি হয় এই তাত শিপাবিলাকে কি হয় এক্সপান্ড হয় মিডল পাৰ্টটোত ঠিক আছে দেখিছানে এই শিপাডাল মিডল পৰ্চনটোত লাহেকে এক্সপান্ড হৈ গৈছে আৰু তাৰ যিটো বেছ বা এপেক্স পৰ্চন হ'ব মানে আগ অংশটোৰ ফালে ই টেপাৰ হৈ গৈছে টেপাৰ মানে থিন ঠিক আছে বেচিকেলি কি হৈছে এই শিপাডাল ইয়াৰ মিডল পৰ্চনটোত এক্সপান্ড হৈ গৈছে আৰু বেচেল আৰু এপেক্স পৰ্চনটোত কি হৈ গৈছে কমি আহিছে থিন হৈ গৈছে ঠিক আছে টেপাৰ হৈ গৈছে আৰু এনেকুৱা ধৰণৰ আমি ফিউজিফৰ্ম মডিফিকেশ্যন ক'ত দেখিবলৈ পাওঁ মূলাত দেখিবলৈ পাওঁ দেখিছানে মাজৰ ফালে ই এক্সপান্ড হৈ গৈছে আৰু এপেক্সৰ ফালে লাহেকে আকৌ ক্ষীণ হৈ আহিছে ঠিক আছে আৰু এই ফিউজিফৰ্ম ৰুট বিলাক সাধাৰণতে কি কাম কৰে ষ্টৰেজৰ কাম কৰে ঠিক আছে ফুড ষ্ট'ৰ কৰিবলৈ কাৰণে এনেকুৱা ধৰণৰ ৰূপ লয় আমি যে মূলা খাওঁ তেতিয়াহ'লে মূলা কি হয় এটা মডিফিকেশ্যন অফ টেপ ৰুট হয় ঠিক আছে তাৰপিছতে কনিকেল যিটো মডিফিকেশ্যন দেখিবলৈ পাওঁ কনিকেল মডিফিকেশ্যনত কি হয় here the root are expand at the base and gradually taper towards the apex সাধাৰণতে কোনটোৰ নিচিনা ফৰ্ম হ'ব
এনেকুৱা ফৰ্মেশ্যন এটা ল'ব। এইটো ক'ত দেখিবলৈ পাওঁ আমি? কেৰট, গাজৰত দেখিবলৈ পাওঁ হয়নে? কনিকেল ৰুটৰ মডিফিকেশ্যন আমি ক'ত দেখিবলৈ পাওঁ? গাজৰত। ইয়াত কি হ'ব? যিটো বেচেল পৰ্চন, বেচেল পৰ্চনত কি হ'ব? ৰুটডাল, শিপাডাল এক্সপাণ্ড হ'ব আৰু লাহেকে এপেক্সৰ ফালে ই টেপাৰ হৈ আহিব, থিন হৈ আহিব। ঠিক আছে? আৰু ইও কি হয়? ষ্টৰেজৰ ফাংচন কৰে। ঠিক আছে? এতিয়ালৈকে আমি ফিউজিফৰ্ম বা কনিকেল ফৰ্ম অফ ৰুট পঢ়িলো আৰু এই দুইটাই কি হয়? টেপ ৰুটৰ মডিফিকেশ্যন। আমি যে গাজৰ বা মূলা খাওঁ, ইহঁতি ফ্ৰুট নহয়, কোনো ধৰণৰ ইহঁতি কি হয়? ৰুট হয়, মডিফাইড ৰুট। ঠিক আছে? মডিফাইড কি ৰুট? টেপ ৰুট। আৰু ইহঁতি মডিফাই হৈ পিনি ষ্টৰেজত হেল্প কৰে। তাতে কি থাকে? যিবিলাক উদ্ভিদৰ নিউট্ৰিয়েন্টছ হ'ব হয়নে, বা ফুড প্ৰডাকশ্যন কৰিব, ষ্টাৰ্চ থাকিব, সেইখিনি ইয়াতে কি হ'ব? ষ্ট'ৰ হৈ থাকিব। ঠিক আছে? এতিয়া আমি টেপ ৰুটৰ ষ্টৰেজত মডিফিকেশ্যন পঢ়ি আছিলো হয়নে? টেপ ৰুটৰ মডিফিকেশ্যনত আমি যদি 3 নম্বৰ ফৰ্মটো চাওঁ, সেইটোক নেপি ফৰ্ম বুলি কয়। হিয়াৰ দ্য ৰুটছ আৰ কনচিডাৰেবলি এক্সপাণ্ড এট দ্য বেছ এণ্ড অলমষ্ট বিকাম স্পেৰিকেল বাট sharply taper at the apex. তো ক'ত দেখা যায়? টাৰ্নিপ আৰু বিট হয়নে? টাৰ্নিপ বা বিট বিলাকত আমি কি দেখো? যিডাল শিপা থাকিব হয়নে? শিপাডাল কি হ'ব? ক'ত এক্সপাণ্ড হ'ব? টেপ ৰুটডাল বেচেল পৰ্চনটোত একদম এক্সপাণ্ড হৈ যাব, খুব বেছিকৈ, অলমষ্ট লাইক এ স্পেৰিকেল শ্বেপ হয়নে? একদম গোল হ'ব। বেচেল পৰ্চনটো দেখিছানে? এনেকৈ খুব বেছিকে এক্সপাণ্ড হৈ যাব। কিন্তু যিটো এপেক্স পৰ্চন হ'ব, ই আকৌ কমি আহিব। দেখিছানে? এপেক্স পৰ্চনটোৰ ফালে কি হ'ব? থিন হৈ আহিব। আৰু এনেকুৱা ধৰণৰ এক্সাম্পল আমি বিট বা টাৰ্নিপত দেখিবলৈ পাওঁ। আৰু এই ফৰ্মটোক কি বুলি কোৱা হয়? মডিফিকেশ্যনটোক নেপি ফৰ্ম বুলি কয়। ঠিক আছে? Tuberous. In this case, the taproot is modified into fleshy, undefined shape. তো taproot যিবিলাক চিষ্টেম হয়, এক্সাম্পল পটেটো হয় নে? পটেটো এটা কি হয়? টিউবাৰুচ টেপৰুট। ঠিক আছে? টেপৰুটৰ এটা মডিফাইড ফৰ্ম, যাক আমি টিউবাৰুচ বুলি কওঁ। তাৰে এক্সাম্পল হৈছে পটেটো। তো এনেকুৱা ধৰণৰ টিউবাৰুচ মডিফিকেশ্যনত কি হয়? ৰুটডাল, যিডাল ৰুট থাকিব, ৰুটটো বাঢ়ি যাব, ই এক্সপাণ্ড হ'ব। কিন্তু ইয়াৰ কোনো ডেফিনেট শ্বেপ নাথাকে যে ওপৰৰ ফালে বেছি বাঢ়িছে, তলৰ ফালে বেছি বাঢ়িছে, তেনেকুৱা কোনো ডেফিনেট শ্বেপ নাথাকে। আমি এতিয়া কমপ্লিটলি স্পেৰিকেল বুলিও ক'ব নোৱাৰো হয়নে? আৰু এনেকুৱা ধৰণৰ ফৰ্মটো কি বুলি কোৱা হয়? টিউবাৰাছ ফৰ্ম বুলি কোৱা হয়। ঠিক আছে? দেখিছানে? ইয়াৰ কোনো ডেফিনেট শ্বেপ নাই। এতিয়া আমি মডিফিকেশ্যন অফ এডভেন্টিচিয়াছ ৰুট পঢ়িম হয়নে? এডভেন্টিচিয়াছ ৰুট বিলাকে কিদৰে মডিফাই কৰে আৰু কি ফাংচন কৰে। প্ৰথম ফাংচনটো পঢ়িম ফৰ ষ্টৰেজ পাৰপজ। ঠিক আছে? ষ্টৰেজৰ কাৰণে এডভেন্টিচিয়াছ ৰুট বিলাকে কি ধৰণে মডিফাই হয় চাওঁ আহা। প্ৰথমটো হৈছে টিউবাৰাছ ৰুট। Adventitious should sometimes become expand without assuming any definite shape and size. They never occur in cluster. তো কেতিয়াবা কি হয়? অলপ আগতে আমি যেনেকৈ টিউবাৰছ ৰুট আমি টেপ ৰুটৰ মডিফিকেশ্যনটো পঢ়ি আহিছিলো হয়নে? এডভেন্টিচিয়াছ ৰুটৰ ক্ষেত্ৰতো কেতিয়াবা কি হয়? সেই ৰুটবিলাক এক্সপাণ্ড হয় উইদাউট এজিউমিং এনি ডেফিনেট শ্বেপ। এনেকে এক্সপাণ্ড হৈ যায়, কিন্তু তাহাঁতক আমি একো ডেফিনেট শ্বেপ দিব, মানে শ্বেপ আমি কনচিডাৰ কৰিব নোৱাৰো, যে ক'ব নোৱাৰো ওপৰত এইটো কোন এটাৰ নিচিনা শ্বেপ লৈছে বা এনেকুৱা শ্বেপ লৈছে, আমি ক'ব নোৱাৰো। সিহঁতি আনডিফাইন কিছুমান শ্বেপ লয় আৰু তাহাঁতক আমি কি বুলি কওঁ? টিউবাৰছ ৰুট। এই টিউবাৰছ ৰুট বিলাক সাধাৰণতে কেতিয়াও ক্লাষ্টাৰ মিনছ গ্ৰুপত ফৰ্ম নহয়। দেখিছেনে? সিহঁতি ইণ্ডিভিজুৱেলি ফৰ্ম হৈছে। এইটো যদি এটা ইণ্ডিভিজুৱেল হয়, ইও এটা ইণ্ডিভিজুৱেল হয়। সিহঁতি কেতিয়াও কি হয়? ক্লাষ্টাৰ ফৰ্ম নহয়। এক্সাম্পল হৈছে চুইট পটেটো। চুইট পটেটোত আমি কি দেখিবলৈ পাওঁ? এডভেন্টিচিয়াছ টেপ ৰুট বিলাকৰ যিটো ফাৰ্ষ্ট মডিফিকেশ্যন টিউবাৰছ ৰুট চিষ্টেম দেখিবলৈ পাওঁ। ঠিক আছে? এতিয়া ফেচিকুলেটেড ৰুট কি হয় চোৱা। ইহঁতিও টিউবাৰছ ৰুটৰে এটা ফৰ্ম হয়, বাট দে অকাৰ ইন ক্লাষ্টাৰ ফৰ্ম। ইহঁতি ক্লাষ্টাৰ হৈ থাকে। দেখিছেনে? গোটেইখিনি লগ লাগি আছে, এটা একদম গ্ৰুপ হৈ আছে, ক্লাষ্টাৰ হৈ আছে। ঠিক আছে? ইহঁতিও টিউবাৰছ ৰুটে হয়, বাট ক্লাষ্টাৰ ফৰ্মত থাকে, আৰু ইহঁতক ফেচিকুলেটেড ৰুট বুলি কোৱা হয়। এক্সাম্পল ডালিয়া, এস্পাৰেগাছ। ঠিক আছে? এতিয়া ষ্টৰেজ পাৰপজৰ কাৰণে যিটো থাৰ্ড টাইপ অফ মডিফিকেশ্যন, সেইটো হৈছে নডিউলাছ ৰুট। Here the cylinder root became expand at the tip. ঠিক আছে? ইয়াত কি হয়? এই ৰুট বিলাক দেখিছেনে? চিলিণ্ডাৰ ৰুট বিলাক, চিলিণ্ডাৰ ৰুট বিলাক টিপটোৰ ফালে, আগ অংশটোৰ ফালে এক্সপাণ্ড হৈ যায়। দেখিছানে? টিপ বিলাক কেনেকে এক্সপাণ্ড হৈ গৈছে? তো ইহঁতক আমি কি বুলি কম? নডিউলাছ ৰুট। ক'ত দেখিবলৈ পোৱা যায়? মেংগো, জিঞ্জাৰ, আম, আদা আৰু টাৰ্মেৰিক।
হালধিত আমি যেতিয়া হালধি খান্দো তোমালোকে নিশ্চয় লক্ষ্য কৰিছা যে দীঘলীয়া এডাল শিপা থাকে আৰু তাৰ একদম টিপ অংশটোতে কি হয় এক্সপান্ড হৈ থাকে শিপাডাল এক্সপান্ড হৈ থাকে আৰু সেইবিলাকে আমি তাৰ পৰা আমি কি কৰো হালধি প্ৰডিউস কৰো মানে হালধি গুৰি আমি প্ৰডিউস কৰো তো টাৰ্মেৰিকত আমি এনেকুৱা ধৰণৰ নডুলাছ ৰুট দেখিবলৈ পাওঁ ইয়াতে ইহঁতি এই নডুল বিলাকতে কি কৰে ষ্ট'ৰ কৰে ঠিক আছে যিমান নিউট্ৰিশন থাকিব ষ্ট'ৰ ক'ত কৰিব এই নডুল বিলাকত তাৰপিছতে আহিছে মনিলিয়েটেড অৰ বেডেড ৰুট when the roots have swelling at frequent interval ঠিক আছে তো কিছুমান গছত আমি কি দেখো এক্সপান্ড হয় ৰুটটো এক্সপান্ড হয় বাট ফ্ৰিকুৱেন্ট কিছুমান ঠাইত হয় দেখিছানে এই গোটেই ৰুটডালতে য'তে ত'তে কিছু অংশ এনেকে এক্সপান্ড হৈ গৈছে সেইকাৰণে এটা বিডেড বুলি কম বিডেড মানে কি এই মালা যে থাকে হয়নে মণিমালা থাকে সেই বিডেড তেনেকুৱা এটা ফৰ্ম ইহঁতি লয় এনেকুৱা ধৰণৰ ঠিক আছে ফ্ৰিকুৱেন্টলি ৰুটডাল কৰবাত কি হৈ গৈছে এক্সপান্ড হৈ গৈছে এতিয়া আমি এডভেন্টিচিয়াছ ৰুটৰ আৰু এটা ফাংচন চাওঁ সিহঁতৰ মডিফিকেশ্যন কিহৰ কাৰণে হয় মেকানিকেল সাপোৰ্টৰ কাৰণে গছজোপাক মেকানিকেল সাপোৰ্ট দিবৰ কাৰণে এডভেন্টিচিয়াছ ৰুট বিলাকে কিছুমান মডিফিকেশ্যন কৰে তাৰে প্ৰথম এক্সাম্পল হৈছে প্ৰপ ৰুট ইন সাম উডি প্লান্ট such as banyan tree the horizontal branches produce aerial root which come down vertically to reach the soil and thereby provide mechanical support to heavy horizontal branches তো কি হয় বানিয়ান ট্ৰী বিলাকত সাধাৰণতে কি হয় গছজোপা বহুত বেছি ডাঙৰ হয়নে এই বটগছ বা তেনেকুৱা ধৰণৰ গছবিলাক সাধাৰণতে বহুত বেছি ডাঙৰ তো এনেকুৱা ডাঙৰ গছবিলাকত কি হয় এই হৰিজেণ্টেল যিবিলাক ব্ৰাঞ্চেছ থাকিব ঠিক আছে এই ব্ৰাঞ্চেছ বিলাকক ইমান হেভি থাকে সিহঁতক ছাপোৰ্ট দিবলৈ কাৰণে কি হ'ব সেই ব্ৰাঞ্চেছৰ পৰা কিছুমান এৰিয়েল ৰুট এনেকে তললৈ গঠন হ'ব আৰু এই এৰিয়েল ৰুট বিলাক সইললৈকে আহিব ঠিক আছে আৰু সইললৈকে আহি পিনি মাটিলৈকে আহি পিনি সেই গছজোপাক মেকানিকেল সাপোৰ্ট দিব ঠিক আছে যদি ভালকৈ চাওঁ এইবিলাক হয়নে আমি সাধাৰণতে এৰিয়েল ৰুটছ বিলাক প্ৰায়ে বটগছ আহঁত গছত দেখিবলৈ পাওঁ এইজোপা ইমান এজোপা বৃহৎ গছ হয় নে গোটেই গছজোপাৰ ডালবিলাকক সাপোৰ্ট দিবলৈ হলে কি হয় এই এৰিয়েল ৰুট বিলাকে হেল্প কৰে ঠিক আছে ইহঁতক প্ৰপ ৰুট বুলি কোৱা হয় আৰু প্ৰপ ৰুট বিলাকে কি কৰে মেকানিকেল সাপোৰ্ট প্ৰভাইড কৰে গছজোপাক ষ্টিল ৰুট ইও মেকানিকেল সাপোৰ্ট প্ৰভাইড কৰিবলৈ কাৰণে এটা মডিফিকেশ্যন হয় here some adventitious root grow obliquely downward and from the near base of the stem and thereby provide mechanical support and additional anchorage to the plant তো কি হয় কেতিয়াবা কিছুমান গছত কি হয় এই বেসেল পোর্শনটোৰ পৰা ষ্টেমৰ যিটো বেস ষ্টেমৰ বেসটোৰ পৰা কিছুমান এডভেন্টিচিয়াছ ৰুট গ্ৰো হয় ঠিক আছে এনেকুৱা নহয় যে এই গছজোপাত বেলেগ টেপ ৰুট নাই এতিয়া যদি আমি এই বেনিয়ান ট্ৰী জোপা চাওঁ ইহঁতৰ টেপ ৰুট ভিতৰৰ ফালে আছে সইলৰ ভিতৰতে টেপ ৰুট আছে সেই টেপ ৰুট বিলাকে নিউট্ৰিশন এবজৰ্ব কৰা পানী এবজৰ্ব কৰা সেইবোৰ কাম কৰি আছে ঠিক তেনেকে এই গছজোপাটো টেপ ৰুট আছে মেইন ৰুট সিস্টেমটো আছে তাহাঁতি কি কৰি আছে পানী এবজৰ্ব কৰা হওক বা গছজোপাক মাটিৰ লগত এংকৰ কৰি ৰখা হওক এই কামখিনি কৰি আছে কিন্তু তাৰ বিপৰীতে এই এডভেন্টিচিয়াছ ৰুটবিলাকে কি কৰি আছে গছজোপাক মেকানিকেল সাপোৰ্ট দি আছে ঠিক আছে তো ষ্টিল ৰুটো তেনেকুৱা ধৰণৰ কিছুমান শিপা হয় যিবিলাকে কি হয় গছজোপাক মেকানিকেল সাপোৰ্ট দিয়ে আমি যদি কুঁহিয়াৰক আমি ভালকে চাওঁ কুঁহিয়াৰ তোমালোকে দেখিছা তো কুঁহিয়াৰত এনেকুৱা কিছুমান আমি ৰুটছ দেখিবলৈ পাম এইবিলাক দেখিছানে তো কুঁহিয়াৰৰ যিডাল ষ্টেমৰ বেসেল পোৰ্শন বিলাকে পায় ষ্টেমৰ বেসেল পোৰ্শনটো প্ৰায় কিছুমান এডভেন্টিচিয়াছ ৰুট গ্ৰো হয় ঠিক আছে আৰু এই ৰুট বিলাকে কি কৰে গছজোপাক মেকানিকেল সাপোৰ্ট প্ৰভাইড কৰে যাতে গছজোপা পৰি নাযায় ভালকৈ ষ্টেবল হৈ থাকিব পাৰে সেইবিলাকে ইহঁতৰ ফাংচন আৰু এডভেন্টিচিয়াছ ৰুট বিলাককে কি বুলি কোৱা হয় ষ্টিল ৰুট ঠিক আছে আমি fourth type of root আমি চাওঁ climbing root অলপ আগতে মই কৈছিলো হয়নে climbing root যিবিলাক লতা জাতীয় উদ্ভিদ হয়নে পান গছ হওক বা মানি প্লান্ট হওক জালুকৰ গছ হওক সাধাৰণতে এনেকুৱা উদ্ভিদ বিলাকত কি হয় কিছুমান adventitious root develop হয় from the nodes of the climber হয়নে এই climber জোপাৰ কি হয় কিছুমান নোড তোমালোকে যদি ভালকে লক্ষ্য কৰা কেতিয়াবা ঘৰত পান গছ বা জালুকৰ গছজোপাত সেই ক্লাইম্বাৰৰ গা গছডালৰ পৰা কিছুমান
নোট থাকে, সেই গা গছডালৰ নোটবিলাকৰ পৰা কি হয় এডভেন্টিচিয়াছ ৰুট কিছুমান গ্ৰ' হয়। আৰু সেই আমি যিজোপা ক্লাইম্বাৰ জোপা য'ত গ্ৰ' হ'বলৈ দিওঁ হয়নে, আমি কেতিয়াবা পাণ গছ ক'ত লগাওঁ, তামোল গছত, বা আমি জালুকো সাধাৰণতে ক'ত গ্ৰ' হ'বলৈ দিওঁ, তামোল গছজোপাত। সেই তামোল গছজোপাত সিহঁতি পুৰা ভালকৈ ধৰি ৰাখিবলৈ, তামোল গছজোপা ধৰি ৰাখিবলৈ সিহঁতি কি হয় কিছুমান এডভেন্টিচিয়াছ ৰুট তাহাঁতি প্ৰডিউচ কৰে, ডেভেলপ কৰে। আৰু সেই ৰুটবিলাকে কি হয় ছাপৰ্টেলক, তামোল গছ হওক বা যি ধৰণৰ ছাপৰ্ট আমি দিওঁ সেই ক্লাইম্বাৰ জোপাক, সেই ছাপৰ্টটোক খামুচি ধৰে এনেকুৱা ধৰণৰ এডভেন্টিচিয়াছ ৰুটবিলাকক। সিহঁতক ক্লাইম্বিং ৰুট বুলি কয়, কাৰণ ইহঁতি গছজোপাক বগাই যোৱাত হেল্প কৰিছে হয়নে। আমি যদি ভালকৈ চাওঁ তামোল গছজোপাত যেতিয়া আমি এজোপা পাণ বা জালুক গছজোপা বগাবলৈ দিওঁ, সেই জালুক গছজোপাৰ পৰা কিছুমান কি হ'ব শিপা ওলাব, তাৰ নোটছ বিলাকৰ পৰা কিছুমান শিপা ওলাব, আৰু শিপাজোপাই কি কৰিব ঠায়ে ঠায়ে তামোল গছজোপাক খামুচি ধৰিব ফৰ ছাপৰ্ট হয়নে, কাৰণ তাহাঁতি সেই ছাপৰ্টটো পালেহে ওপৰলৈ বগাই যাব পাৰিব হয়নে। আৰু এনেকুৱা ধৰণৰ ৰুটবিলাকক কি বুলি কওঁ ক্লাইম্বিং ৰুট। তো ক্লাইম্বিং ৰুটৰ মেইন ফাংচন কি হয় মেকানিকেল ছাপৰ্ট দিয়া, গছজোপা বগাই যাবলৈ সহায় কৰা। root thorn. In coconut betel nut, some hard pointed thorn-like structure develop at the base. আমি যদি কোকোনাট জোপা কেতিয়াবা নাৰিকল গছজোপাৰ তলটো ভালকৈ চাওঁ হয়নে, কিছুমান এনেকুৱা মাটিৰ পৰা ওপৰলৈ ওলাই থকা থৰ্ন লাইক কিছুমান আমি কি দেখিবলৈ পাম, শিপা দেখিবলৈ পাম, খুব ষ্ট্ৰং কিছুমান শিপা দেখিবলৈ পাম। এই ষ্ট্ৰাকচাৰবিলাকক কি বুলি কোৱা হয় ৰুট থৰ্ন বুলি কোৱা হয়। ৰুট থৰ্ন বিলাকৰ কাম কি হৈছে এই গছজোপাক কিছুমান এক্সট্ৰা মেকানিকেল ছাপৰ্ট দিয়ে, ঠিক আছে। সাধাৰণতে তামোল গছ আৰু নাৰিকল গছবিলাক কি হয় খুব ওখ হয়, ঠিক আছে। আৰু সেই ওখ গছজোপাক যদি ভালকৈ ষ্টেবল হৈ থাকিব পাৰে ইমান ওখ গছ এজোপা, তাৰ কাৰণে ছাপৰ্টৰ প্ৰয়োজন হয়, আৰু সেই ছাপৰ্ট বিলাক কোনে দিয়ে এক্সট্ৰা ছাপৰ্ট ৰুট থৰ্ন বিলাকে দিয়ে। ইহঁতৰ তলতো যিজোপা নাৰিকল গছ বা তামোল গছ থাকিব ইহঁতৰ তলতো টেপ ৰুট থাকিব, ঠিক আছে। টেপ ৰুটে কি কাম কৰিব পানী এবজৰ্ব কৰা বা নিউট্ৰিশ্যন এবজৰ্ব কৰা কামবোৰ কৰি থাকিব, কিন্তু এই এডভেন্টিচিয়াছ ৰুট বিলাকে কি কৰিব গছজোপাক এক্সট্ৰা ছাপৰ্ট দিব যাতে গছজোপা আৰু মেকানিকেলি ষ্ট্ৰং হৈ থাকে বা ষ্টেবল হৈ থাকে। আমি এডভেন্টিচিয়াছ ৰুটৰ কিছুমান ফিজিঅলজিকেল আৰু ৰিপ্ৰডাক্টিভ ফাংচন চাওঁ আহা। নডিউলেটেড ৰুট। নডিউলেটেড ৰুট কি হয়, লেগুমিনাছ প্লান্ট বিলাকত কি হয় লেগুমিনাছ প্লান্টৰ টেপ ৰুট চিষ্টেমটোত কি হয় কিছুমান সেকেন্ডাৰী আৰু টাৰ্চিয়াৰী ৰুটছ থাকে। অলপ আগতে পঢ়িছিলোৱে যে টেপ ৰুট সিহঁতে কিছুমান সেকেন্ডাৰী আৰু টাৰ্চিয়াৰী ৰুট প্ৰডিউচ কৰিব, ঠিক আছে। আৰু এই সেকেন্ডাৰী আৰু টাৰ্চিয়াৰী ৰুট বিলাকতে কিছুমান নডিউল থাকিব, মানে যদি ভালকৈ লক্ষ্য কৰা দেখিছানে কিছুমান এনেকুৱা ধৰণৰ নডিউলছ থাকিব। এই নডিউলছ বিলাকতে কি থাকিব থাউজেণ্ডছ অফ নাইট্ৰজেন ফিক্সিং বেক্টেৰিয়া কল ৰাইজোবিয়াম। এই নডিউলছ বিলাককে, ঠিক আছে, এই ৰুট বিলাকত থকা নডিউলছ বিলাকতে কি থাকিব কিছুমান বেক্টেৰিয়া থাকিব। বেক্টেৰিয়া বিলাকৰ নাম কি ৰাইজোবিয়াম। এই বেক্টেৰিয়া বিলাকৰ কাম কি ইহঁতে কি কৰে নাইট্ৰজেন ফিক্সেশ্যনত হেল্প কৰে। এতিয়া আমি যদি আমাৰ এটমস্ফিয়াৰটো চাওঁ হয়নে, বায়ুমণ্ডলটো চাওঁ, তাত আটাইতকৈ বেছি নাইট্ৰজেন গেছেই পোৱা যায় হয়নে, কিন্তু প্লান্টে কি হয় প্লান্টকো নাইট্ৰজেন গেছ দৰকাৰ হয়, নাইট্ৰজেন দৰকাৰ হয় গ্ৰ' কৰিবলৈ, কিন্তু প্লান্টে কেতিয়াও বায়ুত থকা নাইট্ৰজেন খিনি ডাইৰেক্টলি এবজৰ্ব কৰিব নোৱাৰে, ঠিক আছে। সিহঁতে ইনঅৰ্গেনিক ফৰ্মত নাইট্ৰজেন কেতিয়াও ল'ব নোৱাৰে, অৰ্গেনিক ফৰ্ম এটা লাগিব। তেতিয়াহ'লে এই যিবিলাক শিপাত নাইট্ৰজেন ফিক্সিং বেক্টেৰিয়া থাকিব ইহঁতে কি কৰে যিটো এটমস্ফিয়াৰিক নাইট্ৰজেন হয়নে, বায়ুত থকা নাইট্ৰজেন গেছটো ট্ৰান্সফাৰ কৰে কিছুমান অৰ্গেনিক কম্পাউণ্ডলৈ যেনেকে এমনিয়া, ঠিক আছে। আৰু সেই অৰ্গেনিক কম্পাউণ্ডলৈ কনভাৰ্ট কৰাৰ পিছত গছজোপাই কি হয় ইজিলি সেই কম্পাউণ্ডটো ল'ব পাৰে, তাৰমানে সিহঁতি ডাইৰেক্টলি গছজোপাক হেল্প কৰে নাইট্ৰজেন যোগান ধৰাত, ঠিক আছে। অল টাইপ অফ পালচেছ পিনাট চয়াবিন এনেকুৱা ধৰণৰ গছবিলাকত কি হয় সিহঁতৰ শিপাত মানে কি দেখিবলৈ পোৱা যায় এনেকুৱা নডিউল লাইক ষ্ট্ৰাকচাৰ দেখিবলৈ পোৱা যায়, আৰু এইবিলাকক কি বুলি কোৱা হয় নডিউলেটেড ৰুট, ঠিক আছে। লিফ ৰুট। তো লিফ ৰুট কি হয় এইটো এটা ৰিপ্ৰডাক্টিভ ফাংচন হয় ৰুটৰ লিফ ৰুট। এতিয়া আমি ব্ৰায়'ফাইলাম বা দুপৰ টেঙা দেখিছো হয়, দুপৰ টেঙাৰ পাতখিলাত কি হয় কিছুমান ঠায়ে ঠায়ে বাট থাকে মানে কিছুমান বাট ডেভেলপ হয়। এতিয়া এই যেতিয়া দুপৰ টেঙাজোপা পাতখিলাত এই বাটবিলাক গ্ৰ' কৰিব হয়নে,
এই পাতবিলাকৰ পৰা কিছুমান এডভেন্টিচিয়াছ ৰুটো গ্ৰ' কৰিব ঠিক আছে সেই পাতখিলাৰ পৰা কিছুমান এডভেন্টিচিয়াছ ৰুটো কি হ'ব ডেভেলপ হ'ব দেখিছানে পাছলৈ গৈ কি হয় এই বাটটোৱে এজোপা নতুন গছৰ সৃষ্টি কৰে এজোপা নতুন ব্ৰায়োফাইলামৰ সৃষ্টি কৰিব আৰু তেতিয়া সেই এডভেন্টিচিয়াছ ৰুট বিলাকে সেই গছজোপাক কি হ'ব হেল্প কৰিব ঠিক আছে তো ই এটা ৰিপ্ৰডাকচনৰ ফৰ্ম ঠিক আছে এইটো সাধাৰণতে ভেজিটেটিভ প্ৰপাগেশ্যন বুলি কোৱা হয় কাৰণ কি হয় লিফৰ পৰা নতুন এজোপা গছৰ উৎপন্ন হৈছে ঠিক আছে লিফজোপাই কিছুমান বাট ফৰ্ম কৰিব তাৰ লগতে এডভেন্টিচিয়াছ কিছুমান ৰুট ডেভেলপ কৰিব আৰু সেই বাটটোৱে পাছলৈ গৈ কি হ'ব এজোপা নতুন গছলৈ ৰূপান্তৰিত হ'ব নেক্সট আমি চাওঁ হা এপিফাইটিক ৰুটৰো কিছুমান ইম্পৰ্টেন্ট ফাংচন আছে এতিয়া সাধাৰণতে আমি অৰ্কিড বিলাকত আমি যদি কপৌ ফুল পাহতে চাওঁ ঠিক আছে কপৌ ফুল পাহতটো কিছুমান ক্লাইম্বিং ৰুট থাকে গছজোপাক হয় নে ক্লাইম্ব কৰিবলৈ বা খামুচি ধৰিবলৈ হেল্প কৰে তাৰ উপৰিও কপৌ ফুলত সাধাৰণতে কিছুমান আমি হেংগিং ৰুট দেখিবলৈ পাওঁ আমি ভালকৈ যদি লক্ষ্য কৰো কপৌ ফুল এজোপাত আমি বা যিকোনো ধৰণৰ অৰ্কিডত আমি কিছুমান কি দেখিম হেংগিং ৰুট দেখিম These hanging roots are surrounded by some tissue called velamen. এতিয়া কি হয় epiphytic যিবিলাক প্লান্ট হয় ইহঁতিতো হোষ্ট প্লান্ট জোপা বা মাত্ৰ আশ্ৰয়হে লয় হয়নে এজ এ চেল্টাৰ হিচাপে ইহঁতি হোষ্ট প্লান্ট জোপা মানে তাহাঁতি হোষ্ট প্লান্ট জোপা বা হেল্প লয় হয়নে এজ এ চেল্টাৰ কিন্তু কেতিয়াও এপিফাইটিক প্লান্ট বিলাকে কি হয় সেই গছজোপাৰ পৰা নিউট্ৰিশ্যন কেতিয়াও আহৰণ নকৰে ঠিক আছে অকল সিহঁতি আশ্ৰয় লয় যাতে তাতে গ্ৰ' কৰিব পাৰে সেইকাৰণে এপিফাইটিক প্লান্ট বিলাকে কি কৰে কিছুমান হেংগিং ৰুট প্ৰডিউচ কৰে হেংগিং ৰুট বিলাকতে কি হয় ভেলামিন নামৰ কিছুমান টিস্যু থাকে আৰু এই টিস্যু বিলাকে বায়ুত থকা যিবিলাক মইশ্চাৰ হ'ব সেইখিনি আহৰণ কৰি পিনি গছজোপা গ্ৰ' হোৱাত সহায় কৰে ঠিক আছে তো এপিফাইটিক ৰুটৰ ফাংচন মেইনলি কি যিখিনি বায়ুত থকা মইশ্চাৰ সেইখিনি আহৰণ কৰা বা এবজৰ্ব কৰা ঠিক আছে তেতিয়াহ'লে ৰুটে আমি কি দেখো কিছুমান এৰিয়েল ৰুটৰ আমি এনেকুৱাও ফাংচন দেখিলো হেংগিং ৰুটৰ য'ত বায়ুৰ পৰাও ডাইৰেক্টলি মানে ৰুটে কি হয় মইশ্চাৰ এবজৰ্ব কৰিব পাৰে ঠিক আছে অকল চইলৰ পৰাই নহয় হ'ব এতিয়া আজি আমাৰ ডিসকাশনটো শেষ হৈছে আমি ৰুটৰ বিষয়ে এটা অভাৰভিউ ল'বলৈ চেষ্টা কৰিলো যে কি টাইপছৰ ৰুট আমি দেখিবলৈ পাওঁ বা তাহাঁতৰ মডিফিকেশ্যন কেনেকুৱা আমি খোৱা বিভিন্ন ধৰণৰ বস্তু যেনেকে এয়া পটেটো হওক বা কেৰট হওক ৰেডিছ হওক এইবিলাক কি হয় মডিফাইড ৰুট হয় সেইবিলাকৰ বিষয়ে আমি জানিলো আশা কৰো তোমালোকে ডিসকাশনটো উপভোগ কৰি তোমালোকে বুজি পালা আৰু কিবা ডাউটছ থাকিলে তোমালোকে নিশ্চয় সুধিবা